নেক্সট সিংগাৰ আহিলে আকৌ লাং লাং ধি পাং পাং মদৰ বাদিনে পেহেলাং পেলাহালে হে বুটু হলি খান কেতিয়াবা মন যায় যিহেতু বৰ্তমান বয়স হৈছেগৈ গতিকে কাম কৰাৰ মাজতে সমাজৰ কাৰণে কিছুমান নীতি নিয়ম থাকে তেনেকুৱা কৰিব পালে নিজকে সুখী অনুভৱ কৰোঁ সেই মৰমে আজি ভাগ্য ফলিয়ালে বুলি ক'ব লাগিব আজি নিমন্ত্ৰণ পাইছোঁ আমাৰ ঘৰৰ ওচৰৰে এই গাঁওখনলৈ গৈ আছোঁ খোজকাঢ়ি পিতৃ শ্ৰাদ্ধ উপলক্ষে মোক আজি নিমন্ত্ৰণ দিছে ভকতৰ গতিকে এইবাৰ চাওক গোটেই দেখুৱাই দিছোঁ আপোনালোকক মানে নিজৰ যি অনুভৱ হৈছে তাকে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ ভাল লাগিছে মানে অকল কাম বুলি কৈ থাকিলে নহ'ব গতিকে এয়া চাওক সম্পূৰ্ণ সাজেৰে এয়া চাওক ধুতি পঞ্জাবী নিপিন্ধিলোঁ বাৰু ধুতি গামোচা চাৰ্ট লগাই বৰ্তমান গৈ আছোঁ নিৰ্দিষ্ট যিখন ঘৰত আমাৰ নিমন্ত্ৰণ আছে পিতৃ শ্ৰাদ্ধ গতিকে তাকে আপোনালোকক দেখাব থুলমূলকৈ মানে ফেচবুকত সাঁচি ৰাখিবৰ কাৰণে যিহেতু প্ৰথম এনেকুৱা ধৰণৰ নিমন্ত্ৰণ পাইছোঁ বিশেষকৈ গতিকে এই সাঁচি ৰাখিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু দেখুৱাই থাকিম কি কি নিয়ম কৰি থাকে তাত গৈনো কি হ'ব কেনেকুৱা ব্যৱহাৰ পাওঁ কি হয় কি খাবলৈ দিয়ে সেইবোৰ দেখুৱাই থাকিম গতিকে চাই থাকিব ভিডিঅ'টো অকণো পলমকৈ সেই ঘৰত সেই পামগৈ এতিয়া ইতিমধ্যে হয়তো মোৰ দেৰি হৈ গৈছে নেকি অলপ ভকত আহি পাইছেগৈ সেই ঘৰৰ মানুহৰ ঘৰত গৈ আছোঁ পামগৈ বাৰু এতিয়া অনুভৱ হৈছে মোৰ কাৰণে ৰৈ আছিলে নেকি ভকতৰ প্ৰথম দিন যিহেতু ভয়ে লাগিছে বেয়াই লাগিছে মোৰ কাৰণে যদি দেৰি হৈ গ'লে বহুত ডাঙৰ কথা হ'ব গতিকে গৈছোঁ কেনেকুৱা কি ধৰণৰ এয়া আগবঢ়াবৰ কাৰণে ৰৈ আছে দেই তাইদেউ এয়া প্ৰথম আপোনালোকৰ নীতি নিয়মটো দেখুৱাইছোঁ হে এয়া প্ৰথমতেই এনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু মজা কি কৰিব লাগিব নধৰিলে হ'ব পাৰে মোক হে দে নীতি নিয়মৰ কাৰণে এটা ভৰি দুইটা ভৰি এয়া ধৰিছে এইজন নিশ্চয় চিনি পাইছে আপোনালোকে আশীৰ্বাদ দিব লাগিব কৃষ্ণ প্ৰভু হ'ব এয়া থুলমূলকৈ মনৰ পৰা কিবা এটা দিলোঁ বাৰু এয়া তামোল পাণ এযোৰ আৰু কি নহ'লে যে এয়া ৰাইজ আছে ওচৰত লাগে মানুহ আৰু গৈ আছোঁ আৰু এতিয়া গৈ আছোঁ নিৰ্দিষ্ট জেগাত গৈ আছোঁ বৌ হ'লগৈ এয়া এইফালে বহোঁ পাই এতিয়া জিতু ইয়াতে বহোঁ উল্টা হৈ যাব এয়া এয়া প্ৰথম এয়া অহাৰ লগে লগে চাহ কি দিছে চাহ লগত শুই দিওঁ এয়া কি দিছে খাবৰ কাৰণে আৰু চাহ লগত দিছে দেই আৰু কি দিছা আৰু কোন নাই হানো ঠিকে আছে কেনেকুৱা পাহৰি থাকোঁ কি খৰ হ'ল যে হ'ব একো নাই চাহটো খাই দিওঁ যাওঁ ভিতৰত যাওঁ কোনফালে হ'ব নকওঁ এতিয়া আগবাঢ়িছে দেই বোলা এতিয়া বহনি হোৱা আগবঢ়াব গতিকে ঘৰ গৃহস্থীয়া ককাই ভাই দুজনে বহনি হোৱাৰ কাৰণে কিবা এটা দক্ষিণা আগবঢ়াব আৰু আমাৰ পৰা আশীৰ্বাদ ল'ব এয়া যাত্ৰা আৰম্ভ কৰিব টোপোলাৰ কাৰণে আগবাঢ়িছে ইয়াত দুজনে ককাইকজন আৰু ইজন ভাইজন গতিকে এয়া টোপোলাৰ কাৰণে আগবঢ়াই দিছে জয় ৰাম বোলা জয় ৰাম বোলা জয় হৰি বোলা হৈছে তামুলী এতিয়া এখন সকলোকে ভকতকেইজনক বহনি তামোল আগবঢ়াইছে এয়া আমাৰ তামুলীয়ে গতিকে প্ৰথম বহনি তামোলখন খোৱা নিচাই বেলেগ মজাই বেলেগ একেবাৰে মন জোৰ পৰি যায় ভাল লাগি যায়
তামোল বহনি খোৱাৰ পাছতে এয়া আমাৰ একেবাৰে আজি সমাজ সকামখনৰ মেইন প্ৰসাদ এয়া পিঠা গাখীৰ আৰু গুড় দৈৰ লগত গতিকে এয়াই মেইন পূজাভাগীৰ প্ৰসাদ বুলি ক'ব লাগিব এয়া চব কিমান সুন্দৰকৈ কলৰ ডোঙেৰে নিৰ্মাণ কৰি কল ডোঙত খোৱা হৈছে আৰু এয়া কণ কণ ল'ৰা ছোৱালীকেইটা তেখেতসকলৰ খাবলৈ আহিছে বহি লৈছে আমাৰ লগতে সুন্দৰকৈ এয়া কিবা ঘৰখনৰ ভিতৰত অনেকে জ্বৰ কাহ খেলে মাৰি মূৰত থাকিব পাৰে সকলোৱে আমাক চাই কি দৃষ্ট হ'ব এখন শ্ৰীমদ ভাগৱত চাই এটা ধৰ্মপতি চাই দুজনীকে চাই যেনেকৈ সেয়া সূচক আৰু গৃহকেইটাখন আগলৈকে আকাশত যিদৰে চন্দ্ৰ সূৰ্য প্ৰকাশ আছে দেহখনৰ সময় প্ৰকাশ কিবা ঘৰখনৰ ভিতৰত জ্বৰ কাহ খেলে মাৰি মূৰত আদি পতা পৌচক থাকিব সকলোখিনি ভকতৰ হৰি দিনে গৃহকেইটাখনৰ সময় প্ৰকাশ হৈ ৰাখি দিলে ভকতসকলে জয় জয় গৃহস্থৰ প্ৰতি আশীৰ্বাদ কৰাইছে প্ৰভু কৃষ্ণ জয় হৰি বোলা জয় ৰাম বোলা গৃহস্থপতি কুশল আছে মানে আজা বোলে অনেকখিনি ঘাট প্ৰতিঘাত সকলোখিনি তেনেকৈ আজি বছৰেটা যেনেকৈ পিতৃচাৰৰ সকামে সদালে তাৰপৰা গাঁঠি ডাঙৰে নিজৰ কোলাৰ বৰ পূৰ্ব যিবিলাক সত্তৰ নালত দি পেলাই গাঁঠি ডাঙৰ ধাৰ দিব মানে নালত দিব যে মানে আজি যেনেকৈ মানে বছৰেকত পিতৃচাৰৰ সকামে হ'লে গাঁঠি ডাঙৰ আজৰি পাইছে সেইবাবে আশীৰ্বাদ হ'ব সেই আশীৰ্বাদ কিবা যদি কৰিবলৈ চোৱা আমি বোলো নাই যিখিনি পাইছোঁ ব্যৱসায় দুই ককাই ভাই যেনেকৈ দুই পুত্ৰটিৰ কাৰণে যেনেকৈ সেয়া সচল তাৰপৰা আগলৈকে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবদকৈ উন্নতি খাবলৈ যায় বুলি ভকতসকলে জয় জয় ছাত্ৰ ছাত্ৰীৰ কাৰণে আশীৰ্বাদ কৰা আছে কৃষ্ণ জয় হৰি বোলা জয় ৰাম বোলা ধুনীয়া আশীৰ্বাদ দিছে দেই ধুনীয়া আশীৰ্বাদ দিছে ঐ কেনেকুৱা লাগিলে আশীৰ্বাদ ভাল লাগিলে পঢ়িব পাৰিবি ন পঢ়িব পাৰিবি ন এয়া জীৱ হোৱা আশীৰ্বাদ ধুনীয়া দিলে যিটো অঁ হ'ব তাতে ডিব্ৰুগড় মাকজনী মাজ হঠাৎ আছিল ন দে ল ভাল প্ৰভু কৃষ্ণ জয় হৰি বোলা প্ৰভু ভকতৰ বেয়া পন্দিয়া তেখেতৰ মাতৃ দি জানো আমি ফৰ্টি কৰি বুলি কৈছে বুলি ছোৱালী নিচে ইয়াৰ পৰা পলাই কিনে আজি ভাল প্ৰভু কৃষ্ণ জয় হৰি বোলা প্ৰভু বুলি ভকতৰ কিতাপ গোৱা পানী কৰণবৰ কাৰণে আৰু কিবা অঁ এবাৰ আঁতৰি হোৱা আঁতৰি হোৱা লৈ ল'ম নেকি মই ভকতৰ কিতাপ গোৱা পানী কৰণবৰ কাৰণে তেখেতৰ আঁতৰি কৰি মোৰ একত্ৰিত হৈ যেনেকৈ কলকেইটা দিলে খা ধৰক খা কেইবাটি খাব পাৰি এই অকল কেন পাবি এই চিপনো 3 বাটি তইনো 4 বাটি খা যিটো বাবুৰা এতিয়া কি আছে খেলটো কেনেকুৱা এতিয়া হ'ব আপোনালোকক দেখাইছো খানা চলে একদম চব কেনেকুৱা বাম্পাৰ কেনেকুৱা হ'ব বাবুৰা এতিয়া বাম্পাৰ নাই এতিয়া আপোনালোকক মেইন দেই আগৰখিনি আপোনালোকক দেখুৱালো আমাৰ নীতি নিয়মখিনি এইটো আমাৰ পৰম্পৰা এতিয়াহে এইটো এক্সট্ৰা বাৰু যিহেতু এইটো মানে নীতি নিয়ম বুলি নহয় এইটো লাষ্টত এতিয়া মৰম চেনেহত ন প্ৰীতি ভোজ মেলা নিচিনা হৈছে এতিয়া খুৱাইছে ভকতসকলক যিটো কিবা এটা কওক এইটো যোগমীয়া থাকি যাব এইটো আপুনি হেৰাই যাব মই হেৰাই যাম কিন্তু এই বস্তুটো জীয়াই ৰাখিব কিবা এটা কওক আমাৰ ৰাইজক কেনেকুৱা লাগিছে আজি আহি ভালে লাগিছে আমি চলাই থাকোঁ ঠিকেই চলাই থাকিব পাৰিবলৈ শক্তি দিয়ক ন আৰু গৃহস্থ মাত নোহোৱা কিবা এটা কোৱা আজি কেনেকুৱা লাগিছে মানে দেউতা শ্ৰাদ্ধখন কৰাই কেনে ভাল লাগিছে মনটো খোলা লাগিছে অঁ ঠিকে আছে এতিয়া আপোনালোকক দেখুৱাই আছোঁ দেই এতিয়া খানা হ'ব এয়া মাংস পূৰা ড্ৰাই ফ্ৰাই আৰু গাহৰি আমাৰ গাহৰি থাকিব আমি সোণোৱাল মানুহ সোণোৱাল কৈছে নিদম মানে যিকোনো চলি যায় কিন্তু গাহৰিটো আমাৰ মেইন গাহৰি ভাল লাগে লগত কি আছে ব্ৰইলাৰ চইলাৰ আছে নেকি অঁ ব্ৰইলাৰ আৰু থাকিলে এতিয়া লাষ্টত আনিব শুকতি মাছ আনিব লাষ্টত বগাটি নাখায় নি এতিয়া বহুত ঝেমেলা ব্ৰইলাৰ নাখায় কিছুমানে একো নাই আমি বাম্পাৰ মাৰি দিম
আমি চব যাতে মাৰিম একো নাই এতিয়া বৰ্তমান পিছত কি হওঁ নাজানো আজি গধূলিলৈকে হ'ব লাষ্টৰ কাহিনীও দেখাম মডেলখিনি বেছি হয় মাইকী মানুহৰ কাহিনীও বেছি হয় এবাৰ দেখাই দিয়াচোন আছা ওচৰত লৈ নাচোন এয়া চব আপোনালোকে চব বস্তু কিনিলে পায় কিন্তু এই বস্তুটো নাপায় দেই একদম পিয়'ৰ আৰু কিনা বস্তুটো পাতলা থাকিব এইটো একেবাৰে মানে এবাৰেই খালে আপোনাৰ একদম গাৰ মন জোৰ হৈ যাব গৰম হৈ যাব একদম কাণ মূৰ গৰম হৈ যাব তাকে দেখাইছোঁ দেই আৰু অলপ পাছতে আকৌ আহিব আমাৰ মহিলা সমিতি আহিব এনেই লাষ্টত মজা এটা ল'বহি এইটো কিন্তু আমাৰ মেইন লগত এইটো কি এইটো হিমপানীটো হিমপানীটো এইটো চকলেট চিপাৰ নাই চেণ্টাৰেম চুলাই একো নাই ঠিক আছে সেইটোৱে দেখাই আছোঁ এইবাৰ আহিছে গৃহ আউজনী আছিলে আউজনী নাই আহা অঁ সেইফালে ভিতৰৰ বাহিৰৰ ফালে নাই যাওঁ অ' তাইদেউ আছে নাই অঁ বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই দিওঁ খালি ভিতৰতে ভকত আছিলোঁ বুলি ঐ তাইদেউ খা বাহিৰৰ পৰিৱেশ এবাৰ কি হাত ধলে বাহিৰৰ পৰিৱেশ এবাৰ দেখাই দিওঁ কৈছোঁ কেনেকুৱা চলি আছে বাম্পাৰ চলি আছে অঁ ঠিক আছে কি দিছে ইয়াত অঁ তাৰপিছত সি পাপৰ নাই দিয়া যে ইয়াত অঁ পিছত এবাৰ আপোনাৰ লগত কথা পাতিম এইবাৰ বাহিৰৰ পৰিৱেশটো এবাৰ দেখালোঁ কি বনাইছিলে আৰু অঁ আচ্ছা ঠিকে আছে চুপচুপীয়া ন বঢ়িয়া বম কি কবি কিবা অঁ ঠিকে আছে এবাৰ বাহিৰৰ পৰিৱেশ দেখাই দিলোঁ এবাৰ ভিতৰৰ পৰা দেখাই দিওঁ ইয়াৰ গোটেই মস্তি লৈ আছে ভিতৰত এতিয়া খানা খালি বাম্পাৰ হ'ব আৰু আহিব পাৰে কোনোবা যদি কোনোবা আহিবলগীয়া আছে আমাৰ অঞ্চলৰ মানুহ এই আমাৰ তিলেশ্বৰ সোণোৱাল পুলু থিবু সিহঁতৰ ঘৰত হৈ আছে দেই কামটো আহি যাওক একদম বাম্পাৰ চলি আছে আহিলেও একো আপত্তি নাই আজি দিনটো কোনো গালিও নিদিয়ে আহিব জনাই দিছোঁ আহক চবে খাই যাক মাৰি দিওঁ আমাৰ মৰমৰ জুবিন দা স্মৃতিত গান এটা গাব আমাৰ লোকেল গায়ক ছোৱালীয়াহে তুমনে হো ছোৱালীয়াহে তুমনে हम किसी से कम नहीं ছোৱালীয়া হে তুমনে हो जाने ছোৱালীয়া হে তুমনে মজা গান বৰ ধুনীয়া গান গালে আৰু এটা লগা আপোনাৰ প্ৰথমতে নামটো কৈ লওক চিনাকিটো দিব লাগিবতো নামটো অঁ বিনোদ সোণোৱাল আমি পৰ্বত ঢেক ঢেকীয়া আমি বতাহ ঢেলিলো বতাহ লুইলো আগলি পাতে হেলি মোৰ মই নাজানো আগলি পাতে হেলি আকৌ এটা লগাওক এই মাজতে ৰাইজ আছে আৰু এটা লগাওক লগাম দেই এটাই লগাওক আমি জোন জ্বলে ৰাতি জ্বলে আমি জোন জ্বলে নিশা জ্বলে আমি চিনাকি লাগে মোৰ চিনাকি লাগে এয়াই আছিলে আমাৰ সমাজখনৰ নীতি নিয়মৰ কিছু অংশ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ কেনেকুৱা লাগিলে জনাব দেই ধন্যবাদ আমি চিনাকি লাগে মোৰ চিনাকি লাগে মোৰ